Hello, good evening friends. Thank you so much. আজি মোৰ 30,000 followers হৈছে আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে আৰু আপোনালোকে সদায় এনেকৈ মৰম কৰি যাব আৰু সেই এনজয়টো মানে 30,000 followers হোৱাৰ কাৰণে মই একচুৱেলি এনজয় কৰিবৰ কাৰণে আহিছোঁ জামুগুৰি মোৰ বাইদেউ এগৰাকীৰ লগত নাইট স্পেণ্ড মানে একেলগে পাৰ কৰিম লগতে আজি ৰাস চাম আমি ক'ত ৰাস চাম আজি বাসুদেৱ থান বাসুদেৱ মন্দিৰ নে কি বাসুদেৱ থানত আমি আজি ৰাস চাম আৰু ৰূপালী জয়ন্তী চলি আছে চাগে ৰূপালী জয়ন্তী চলি আছে আৰু মানে এইখন ঘৰলৈ আহি বাইদেউ ঘৰলৈ আহি ইমান ধুনীয়া পৰিৱেশ এটা পালোঁ গোটেইখিনি কালচাৰেল মানুহ লগ পাই গ'লোঁ বাইদেউৰ ভিডিঅ' আছে লগত বাইদেউৰ হাজবেণ্ড আৰু বাইদেউৰ ভতিজা ল'ৰা নে ভাগিন বাইদেউৰ ভাগিন ল'ৰা আৰু নামটো কি আছিলে অৰ্ণৱ নাথ তেওঁ মিউজিচিয়ানে হয় মানে গ্ৰেট মিউজিচিয়ান বুলি ক'ব পাৰি যিহেতু ইয়াত আহি দেখিলোঁ ইমান ধুনীয়া মিউজিক বজাইছে আৰু ময়ো যিহেতু কালচাৰত আছোঁৱেই গতিকে জমি গ'লোঁ একদম লাইভ আহি গ'লোঁ আপোনালোকৰ মাজত আৰু খুব ধুনীয়া ভাল মানে সাংঘাতিক সন্ধিয়া এনজয় কৰিছোঁ আপোনালোকৰ লগত এনজয় কৰিছোঁ আৰু ঘৰৰ মানুহখিনিৰ লগত এনজয় কৰিছোঁ আৰু মোৰ আজি প্ৰথম আহিছোঁ যদিও নতুন নিচিনা লগা নাই পুৰণা চিনাকি ঘৰ নিচিনাই লাগিছে বাইদেউটো আমাৰ একে ষ্টাফ হয় কিন্তু ঘৰখন মানে নিজৰ নিচিনা লাগিলে আৰু সেয়েহে আপোনালোকৰ মাজত ইয়াৰ পৰাই লাইভ আহিছোঁ আৰু দুই এষাৰ কথা কৈছোঁ আৰু আমি দুই মানে মিউজিচিয়ান গোটেইকেইটাই গোট খালোঁ যেতিয়া আমি মাজে মাজে এনেকৈ গাই যাম এনেকৈ মৰম দি যাব আপোনালোকে সদায় আশীৰ্বাদ কৰি যাব আৰু লাইক ছাবস্ক্ৰাইব ফলোৱাৰ্ছ সদায় কৰি যাব থেংক ইউ আকৌ ষ্টাৰ্ট কৰিছোঁ অব্যাহত ৰাখিছোঁ আমাৰ কাৰ্যসূচী
হেৰিত দি দিব নোৱাৰা গোটেইটাই Asinanto American. আমাৰ ভিডিঅ' গাব এইবাৰ আমাৰ লগত সহযোগ কৰিব আমি ওচৰলৈ যাওঁ আমি চবেই গাম
ভিডিঅ' কি কথা আমাৰ লাইভখিনি কৈ দিয়ক কেনে লাগিছে একদম সুন্দৰ লাগিছে তোমাৰ কণ্ঠও ভাল গতিকে মানে আজি অনুষ্ঠানটো বৰ জমি গৈছে ঠিক আছে আৰু এটা আমাৰ এওঁ গাব কি আছিলে নামটো অৰ্ণৱ অৰ্ণৱে আৰু এটা গাব মই কৈছোঁ মোৰ লাইভত কাৰণ আৰু অৰ্ণৱৰ মা আছে অৰ্ণৱৰ মাও বহুত ভাল ছিংগাৰ হয় মই ইয়াত আহিহে গম পাইছোঁ মানে সম্পূৰ্ণ এখন ঘৰত মানে বাইদেউৰ ঘৰলৈ মই আজি ফুৰিব আহিছিলোঁ কিন্তু বাইদেউৰ ঘৰখনে সম্পূৰ্ণ কালচাৰেল ঘৰ ভিৰৰ পৰা ধৰি বাইদেউ আৰু ভাগিন ভতিজা গোটেইকেইটা আৰু ছোৱালী এয়া নামটো কি আছিলে অংকিতা হাজৰিকা যথেষ্ট ভাল ধুনীয়া গীত গায় এতিয়া প্ৰিপেৰেশ্যন নাই কাৰণ অকস্মাতে মই লাইভ আহিছোঁ অকস্মাতে লগ পাইছোঁ প্ৰিপেৰেশ্যন একো নাই তথাপিতো বহুত ধুনীয়াকৈ গাইছে চবে সহযোগিতা কৰিছে আৰু দুটা এটা গান গাবলৈ চেষ্টা কৰিম আপোনালোকে মৰম দি আছেনে বাৰু চাই আছেনে আমাৰ লাইভ যদি আছে কমেণ্ট কৰিবচোন কেনেকুৱা লাগিছে
Thank you. কেনেকুৱা লাগিছে ৰাইজ জনাব। আমি লাইভত আছোঁ, আপোনালোকৰ মাজত আছোঁ, আপোনালোকৰ মৰম বুটলিবৰ কাৰণে। বহু দিনৰ পৰা লাইভ আহিব পৰা নাছিলোঁ। আজি 30,000 মোৰ ফলোৱাৰ্ছ হৈছে আৰু এইখিনি মুহূৰ্ত মই ইয়াতে পালন কৰি আছোঁ। এতিয়া মই ফুৰিব আহিছিলোঁ বাইদেউৰ ঘৰলৈ, আকৌ এবাৰ কৈছোঁ মই ফুৰিব আহিছিলোঁ বাইদেউৰ ঘৰলৈ ৰাস চাবৰ কাৰণে। ক'ত চাব আহিছোঁ আকৌ এবাৰ কৈ দিয়া। বাসুদেৱ থান মানে কিবা হেৰি কি চলি আছে সোণালী জয়ন্তী চলি আছে সেইকাৰণে জামগুৰি কুচুমতলাৰে পৰিব আৰু তাতে চলি আছে সেয়া চাবলৈ আহিছে। ভাল লাগিছে, আমাৰ ভাল লাগিছে, এনেকে আহি থাকিলে মানে ভাল লাগে আৰু সঁচাকৈ খুব ভাল লাগিছে, পৰিৱেশটো সঁচাকৈ বহুত ভাল লাগিছে। আৰু বিন্দু বাইদেউ আইতা বাইদেউ চবেই আছে, সকলোৱে ক'লে যে এনেকুৱা এটা প্ৰগ্ৰেম হৈ যায় নেকি সৰু সুৰাকৈ আমাৰ ঘৰৰ ভিতৰতে। আৰু গোটেইখিনি ইনষ্ট্ৰুমেণ্ট হৈছে যেন ষ্টুডিঅ', এনেকুৱা লাগিছে এখন ঘৰত যে ইমানখিনি সামগ্ৰী আছে, নকওঁ আৰু কি আছে। ইয়াত দেখিছে আপোনালোকে লাইভত চলি আছে, মিউজিচিয়ানখিনিতো আছেই, লগতে ইনষ্ট্ৰুমেণ্টখিনিও আছে। ইমানেই মানে এনেকুৱা এটা পৰিৱেশত মই আহিলোঁ। আৰু জানোৱে কালচাৰ বিভাগৰ মানুহবিলাক সদায় য'ত যায় তাতে বিন্দাছ কথা পাতিবলৈ পালে বা মিউজিক দেখিলে বা মিউজিচিয়ান যদি লগ পাই যাওঁ, দুই এষাৰ মনৰ কথা কোৱা, সেইটো অভ্যাস থাকে চবৰে। আৰু মোৰো সেয়া পৰিৱেশ মই সাঙুৰ খাই গৈছোঁ আৰু আপোনালোকৰ মাজত লাইভ দেখুৱাই আছোঁ। আমাৰ আৰু এটা গাব ধুনীয়াকৈ আমি মানে এনজয় কৰি আছোঁ আপোনালোকৰ লগত। জুবিনৰ কি লাগিব কওক। আগতে অহাৰ দৰেতো গাঁও আমি কথাও পাতি থাকিম আৰু মানে এনেদৰে লাইভো আহি থাকিম। আমাৰ ঘৰুৱাৰ দৰে লাইভ হৈ আছোঁ। মই ভাগৰা নাই, তুমি তই গাইছিলি আগতে। হ'ব অহাৰ দৰেটোকে গাওঁ তেতিয়াহ'লে আপুনি কৈছিল। নহয় অহাৰ দৰে মামাৰ ৰিকুৱেষ্টত গাব এইবাৰ ভাগিনে। আমাৰ যিগৰাকী বাইদেউৰ লগত মই আহিছোঁ, আমাৰ একে ষ্টাফ হয়, যিগৰাকী বাইদেউৰ লগত মই আহিছোঁ যিখন ঘৰলৈ, সেই বাইদেউ এতিয়ালৈকে ফ'কাছত অহা নাই, আপোনালোকৰ মাজলৈ অহা নাই। ভিডিঅ' আহিছে, তথাপিতো আমি এনজয় কৰি আছোঁ বাৰু। মামাই কৈছে অহাৰ দৰে উভতি আঁতৰি গ'লা, মামাৰ ফেভৰেট চং। ৱাও, সো নাইস। সঁচাকৈ অহাৰ দৰে উভতি আঁতৰি গ'লা। বা মামাৰ ৰিকুৱেষ্টৰ কাহিনী গাব দেই, আপোনালোকে ছাপোৰ্ট কৰক। এইটো মন্দিৰা বৰুৱা বাইদেৱে গাইছিল। মন্দিৰা বৰুৱা নহয়, মই তেওঁৰ নামটো পাহৰি গ'লোঁ বাৰু। অহাৰ দৰে উভতি আঁতৰি গ'লা, বাটে বাটে ফুল সিঁচি থৈ, ৰ'দৰ তাপত মৰহি শুকালে, তোমাৰ কথাকে আছে কৈ, অহাৰ দৰে উভতি আঁতৰি গ'লা, বাটে বাটে ফুল সিঁচি থৈ, ৰ'দৰ তাপত মৰহি শুকালে, তোমাৰ কথাকে আছে কৈ, অহাৰ দৰে উভতি আঁতৰি গ'লা। আইতাক এবাৰ দেখাই দিওঁ। আহক আপোনাক এবাৰ দেখাই দিওঁ। আইতা আহিছে দেই। এয়া বাইদেউ আৰু ভিন্দৰ আইতা। ঘৰ
বাৰিষাৰে ধৰ আকৌ শুকা ভৰিৰ মাথো মাৰিছ বাৰিষাৰে ধৰ আকৌ শুকা মাথো ভৰিৰ বাৰিছ জীৱন দিয়া মোৰ তাকেই মেলিব বোধা তোমাৰ চেৰেহ আজি যে শুকা প্ৰীতি নদীখনি লাগি আছো মোহনাত পঢ়াৰ দৰে উভতি আঁতৰি গলা বাটে বাটে ভোৰ সিঁচি থৈ শুকাৰে তোমাৰ কথাকে আছে অহাৰ দৰে উভতি আঁতৰি গলা বাইদেউ মোৰ চাইডত ধুনীয়াকে গাইছে ধুনীয়া লাগিছে ৰিয়েলি ইমান ধুনীয়া লাগিছে আপোনালোকৰ ভাল লাগিছে নে নাই জনাওক কমেণ্টত মোৰ কিন্তু বহুত বেছি ভাল লাগিছে মামাৰ ৰিকুৱেষ্টত ভাগিনে গাইছে ৱাও সো নাইস আৰু ইমান ধুনীয়া গান মানে গাইছে আপোনালোকৰ মাজত চাওকচোন আপোনালোকে কমেণ্ট কৰকচোন কেনেকুৱা লাগিছে এতিয়া বাইদেউ আকৌ এটা গাব মই কি গাম ৰাইজে কিবা লিখিছে নেকি কওক মই কি গাম দেউৰী নে অসমীয়া দেউৰী মিউজিক মইতো একেবাৰে নাজানো ঠিক আছে মই এবাৰ আকৌ এটি গীত আপোনালোকৰ ওচৰত পৰিৱেশন কৰিব ওলাইছো ভুল শুদ্ধটো থাকিব কাৰণ লাইভ মানে পটকে আমি ভবাই নাছিলো এনেকৈ লাইভত আহিব হয়নে একদম মানে সাডেনলি হেৰি কৰিছো প্ৰথম চিনাকি হৈছো সবৰ লগতে প্ৰথম এখন ঘৰৰ মেম্বাৰ গোটেইখিনিৰ লগতে মই চিনাকি হৈছো আৰু লগে লগে লাইভ আহিছো গতিকে কোনো প্ৰিপেৰেশ্যন নাই আৰু ভুল হ'ব পাৰে আপোনালোকে ক্ষমা কৰিব ভুল শুদ্ধটো থাকেই মানুহৰ গতিকে আহিছো যে আপোনালোকৰ মাজত দুই এষাৰ কথা ক'বলৈ দুই এষাৰ ভালেই হওক বা বেয়াই হওক গান গাবলৈ গতিকে মই আশা কৰিছো আপোনালোকে শুধৰাই ল'ব Sure.